গাড়ীত উঠি গাড়ীৰ বিষয়ে ক'ব ওলাইছোঁ। যদি গাড়ীখন ক'ৰবাত এক্সিডেণ্ট হয় কেনেবাকৈ, তেনে আপুনি কি ইঞ্চুৰেঞ্চ ক্লেইম কৰিব গাড়ীৰ, সেই বিষয়ে আজি দুই এটা কথা কওঁ। সাৱধান অসমত, মই অনুপম দত্ত। এবাৰ চাওক, আপোনাৰ গাড়ীখন যদি পথত এক্সিডেণ্ট হ'ল, কি টাইপৰ ইঞ্চুৰেঞ্চে আপোনাক সহায় কৰিব? যদি আপোনাৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ আছে, এনে ক্ষেত্ৰত সন্মুখৰ মানুহজনহে ইঞ্চুৰেঞ্চ কাভাৰ হ'ব। আৰু যদি কম্প্ৰিহেনচিভ ইঞ্চুৰেঞ্চ আছে, আপোনালোকে দুই পক্ষই ইঞ্চুৰেঞ্চ পাব। এনে ক্ষেত্ৰত গাড়ীৰ মেটেল থকা অংশ সম্পূৰ্ণ কাভাৰ পাব। আনহাতে প্লাষ্টিক, গ্লাছ আৰু ৰবৰ অংশ 50% আপুনি কাভাৰ পাব। যদি এডন লৈ লৈছে, জিৰ' ডিপ্ৰিচিয়েশ্যন এডন, কি পাব চাওক। ইয়াত আপুনি প্লাষ্টিক, গ্লাছ আৰু ৰাবাৰৰ 100% কাভাৰ পাব, বাম্পাৰ টু বাম্পাৰ। আৰু যদি আটাইতকৈ তাগৰা এডন ৰিটাৰ্ণ টু ইনভইচ লয়, তেনেহ'লে গাড়ীখন যিমানেই ডেমেজ নহওক কিয়, গাড়ীখন ৰিপেয়াৰেবল নহ'লেও আপুনি গাড়ীৰ সম্পূৰ্ণ পইচা পাই যাব। সেয়ে সাৱধান হওক আৰু সুৰক্ষিতভাৱে গাড়ী চলাওক।